বিহাৰ নিৰ্বাচনৰ পিছত অসমৰ বিৰোধীয়ে কি শিকিবলৈ পালে এই সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে। তাৰ পাছত আহিছে মাইক্ৰো মেনেজমেণ্টটো ঢেৰ থাকে। তাৰে ভিতৰত এটা মাইক্ৰো মেনেজমেণ্ট কৰে কি এটা সমষ্টিত ধৰক জিকিব লাগে, জিকিবৰ কাৰণে কি কৰে সেই সমষ্টিটোত ধৰক মই আহোম ল'ৰা এটা উঠিলো, তাত আৰু 10টা আহোম ল'ৰা উঠাই দিয়ে। সিফালৰজন বেলেগ এটা জনগোষ্ঠীৰ দি সেইধৰণে ভোটটো ভাঙি দিয়ে আৰু তেওঁলোকে ভোটটো লৈ যায়। এই যিটো মাইক্ৰো মেনেজমেণ্ট এইটো মানে বিহাৰত সাংঘাতিক ধৰণে এইবাৰ কৰিলে। ইলেকশ্যনৰ মাইক্ৰো মেনেজমেণ্টটো OACৰ জৰিয়তে হওক বা বেলেগ বেলেগ মানুহৰ জৰিয়তে সাংঘাতিক ধৰণে মাইক্ৰো মেনেজমেণ্ট এটা কৰিলে। এইটোত আমি মনোযোগ দিব লাগিব, এইটো আমি ভাবি চিন্তি কাম কৰিব পাৰিব লাগিব। তাৰ পাছত ইউজ অফ অফিচিয়েল মেচিনাৰী, সাংঘাতিক ধৰণৰ চৰকাৰী মেচিনাৰীটো ব্যৱহাৰ কৰিলে। এইটো ক'বই নালাগে, চাৰিওফালে প্ৰচাৰ হৈছে, গতিকে মই এইটো নকওঁ। শেষৰ যিটো বস্তু ক'বলৈ মই ওলাইছোঁ আপোনালোকক সেইটো হ'ল এলায়েন্স। আমি দেখিছিলোঁ যে বিহাৰত আমাৰ এলায়েন্সটো ভালকৈ আগবাঢ়ি গৈ আছিলে, কিন্তু ইণ্ডিয়া এলায়েন্সটো হঠাতেই বেয়া হৈ গ'ল। কেলৈ হ'ল? এতিয়া মোৰ বন্ধুসকলক সুধি গম পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া তেখেতে বিহাৰলৈ যেতিয়া আহিলৈ যেতিয়া সাংঘাতিক ধৰণে তেখেতে এটা মানে উৎসাহজনক স্থিতি পালে, আগতকৈ মানে ভাল পৰিৱেশ পালে। কংগ্ৰেছৰ অৱস্থাটো এনেও আগতকৈ বেয়া, আপোনালোকে জানে। মানে কি বিহাৰত বহুদিন ধৰি বেয়া, আপোনালোকে জানে কেনেকুৱাকৈ চিটটো কমি আহি আছে, আপোনালোকে জানে। সেই বিহাৰত এইবাৰ ৰাহুল গান্ধীৰ যথেষ্ট উৎসাহজনক পৰিৱেশ এটা পালে। উৎসাহজনক পৰিৱেশটো পাই আগৰ যি তেওঁলোকৰ এলায়েন্স পাৰ্টনাৰ আমাৰ RJD আৰু বেলেগ বেলেগ যিকেইজন আছে, সেই তেওঁলোকৰ প্ৰতি মানে কংগ্ৰেছ দলৰ হেৰিটো মানে উৎসাহটো বৃদ্ধি হৈ মানে টিকেট বাৰ্গেনিংটোত অলপ মানে কংগ্ৰেছে মানে হেৰিটো বঢ়াই দিলে। মোক কোৱা অনুসৰি দেই, মইতো চব কথা ভালকৈ নাজানো, মোৰ বন্ধুবিলাকে কোৱা অনুসৰি য'ত মানে RJDয়ে লিডটো ল'ব লাগিছিলে, য'ত তাৰ আঞ্চলিক শক্তি এটাই লিড ল'ব লাগে, য'ত RJD মানে তাৰ নেক্সট নীতিশৰ মানে বিকল্প হিচাপত য'ত মানে লালুৰ পুতেকক তেজস্বী যাদৱক চবেই ভাবি আছে, সেই সময়ত যেতিয়া কংগ্ৰেছে এটা ডাঙৰ ৰোল লৈ ল'লেগৈ আৰু তাৰপিছত যেতিয়া কংগ্ৰেছে দেখিলে যে তেওঁলোকৰ অৱস্থা ভাল, গতিকে তেওঁলোকৰ বাৰ্গেনিং কেপাচিটিটো যেতিয়া বাঢ়ি গ'ল, তেতিয়া মানে সেই চিট বিতৰণত সংঘাত এটা লাগি গ'ল। চিট বিতৰণত সংঘাতটো লাগি সেইটো এনেকুৱা পৰ্যায়লৈ গুচি গ'ল যে ইলেকশ্যন ডেট ডিক্লেয়াৰ কৰি দিলে, নমিনেশ্যন জমা দিয়াৰ তাৰিখ শেষ হ'বলৈ এদিন আছে, তেতিয়ালৈকে এই মানে সংঘাতটো লাগি থাকিলে। যাৰ ফলস্বৰূপে কি হৈ গ'ল যে মানুহৰ মাজত এইটো বস্তু বিয়পি গ'ল যে ইহঁতৰ লগত সম্পৰ্কটো ইটোৰ লগত সিটো সম্পৰ্কৰ ইহঁতৰ কেমিষ্ট্ৰিটো মিলা নাই। ইহঁততকৈ সিহঁতৰ কেমিষ্ট্ৰি বহুত ভালচোন, এইটো হৈ গ'ল। যিটো কাৰণত এলায়েন্সে মানে সাংঘাতিক ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিলে। সেইকাৰণে মই সকলোকে এই গোটেই কথাবিলাকৰ ওপৰত ভিত্তি কৰি মই মানে কালি সাংবাদিকে সোধোতে এটা কথা কওঁতে আজি মই দেখিছোঁ অসমৰ মিডিয়াত মোৰ বিৰুদ্ধে প্ৰচাৰ এটা চলাইছে যে মই হিমন্তৰ এটা শ্লোগান আনি যে হিমন্তই কৈছে যে অখিল গগৈয়ে গাখীৰত নিমখ ঢালিবই। অখিল গগৈয়ে যদি গাখীৰত নিমখ ঢালে তেতিয়াহ'লে হিমন্ত ভাই তুমিতো মনে মনে বহি থাকি নিমখ ঢালিবলৈ ৰৈয়ে থাকিব লাগিছিলে। তুমি কিয় চতৰ বতৰ কৰি আছা? হয়নে নহয় কওক? মুখ্যমন্ত্ৰীয়ে যে চতৰ বতৰ কৰি আছে কেলে? আৰু মুখ্যমন্ত্ৰীয়ে যে ইমানবিলাক নিউজ কৰাইছে কেলে? আপোনালোকক মই সেইকাৰণেই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে একদম স্পষ্টকৈ আমি প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে আমাৰ এলায়েন্সটো খুব আন্তৰিকতাপূৰ্ণ হ'ব লাগিব। আমাৰ এলায়েন্সটোত ইটোৱে সিটোক সমালোচনা কৰাৰো অধিকাৰ থাকিব লাগিব।
আমাৰ এলায়েন্সটোত ইজনে সিজনৰ বন্ধুত্ব খুব ঠিক থাকিব লাগিব আমাৰ এলায়েন্সটোত লিডাৰবিলাকৰ মৰ্যাদা সমমৰ্যাদা সম্পন্ন হ'ব লাগিব আমাৰ এলায়েন্সটোত মানুহে বুজি পাব লাগিব যে এই গোটেইকেইটাই খুব ধুনীয়াকৈ কামত লাগিছে মইতো একবাৰৰ কাৰণে কালি এবাৰো এটা শব্দ এলায়েন্সৰ বিৰুদ্ধে কোৱা নাই মই কি কৈছোঁ যে সোনকালে চিটবিলাক ঠিক কৰি ল'ব লাগে দিলে সাংবাদিকে কোনোবাই লগাই বোলে অখিল গগৈ বোলে আকৌ হেৰি লগাই দিলে নহয় কি কয় কি ডেট দি দিলে বুলি কৈছে এইটো কি কাট অফ ডেট না কি কয় এইবিলাক 7 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে ক'ত লগালো মই ক'ৰবাত সময় নিৰ্ধাৰণ কৰি দিলোঁ এলায়েন্সৰ কাৰণে কোনে দেখিলা কোৱা মোক সাংবাদিকে সুধিছিলে যে ডিচেম্বৰ মই কৈছিলোঁ যে কি কয় মই লগে লগে ক'লোঁ যে এই ডিচেম্বৰৰ ভিতৰত 7 দিন 10 দিনতে পাৰিলে শেষ হৈ যাব লাগে কথা বতৰা পাতি চিট ফিনিছ কৰি দিব লাগে কোনে ক'ত খেলিব লাগে এইটো কওঁতে যদি কোনোবাই ভাবে যে মই আকৌ ডেট ফিক্স কৰি দিছোঁ ডেডলাইন বুলি শব্দটো কৈছে ডেডলাইন দিছোঁ তেতিয়াহ'লে সেইটো জাষ্ট এলায়েন্সটোক দুৰ্বল কৰিবলৈ কৰা হেৰিয়াৰ বাহিৰে আনে কোনো সেইকাৰণে মই কোনো ডেডলাইন দিয়া নাই দেই মই আকৌ এবাৰ কৈ দিছোঁ সকলো সাংবাদিক মই হেৰিয়াৰ মালিকৰ কথা কৈছোঁ দেই হিমন্তৰ চেনেলটোৰ নিউজ লাইভৰ মালিককে ধৰি আজি অকল মালিক এতিয়া তেওঁলোকক মই স্পষ্টকৈ কৈ দিছোঁ আৰু দৈনিক অসমে বোলে আজি লিখিছে দৈনিক অসমৰ মালিক সৰ্বানন্দ সোণোৱালৰ পিএটো নেকি পিএ মালিকজন তেওঁলোকক মই স্পষ্টকৈ কৈছোঁ আৰু NDTVত বোলে তেনেকুৱা নিউজ কৰি আছে বুলি শুনিছোঁ মই স্পষ্টকৈ কৈ দিছোঁ এটা কথা স্পষ্টকৈ আপোনালোকক কৈ দিছোঁ যে মই ক'তো ডেডলাইন ফেডলাইন দিয়া নাই মই একদম আন্তৰিকতাৰ সৈতে এই এলায়েন্সটো বিচাৰিছোঁ ৰাইজৰ দল এলায়েন্সৰ ডাঙৰ পাৰ্টনাৰ আমি এবাৰ একদম এলায়েন্সত সাংঘাতিক ধৰণে ভালকৈ কাম কৰিম কিন্তু আমি বিচাৰিছোঁ যাতে এলায়েন্সটো খুব ধুনীয়া সুগম ধৰণৰ এলায়েন্স হয় সকলোকে সকলোৱে সন্মান কৰা এলায়েন্স হয় আৰু আমি বিচাৰিছোঁ যে তাত ৰাষ্ট্ৰীয়তাবাদ আঞ্চলিকতাবাদ এথনো নেশ্যনেলিজম মানে জনজাতীয় আঞ্চলিকতাবাদ আৰু লেফটিজম এই গোটেইকেইটা একেলগে আগবাঢ়ক ৰামধেনু সদৃশ মতাদৰ্শৰে আমি আগবাঢ়ি যাম ৰাষ্ট্ৰীয়তাবাদ কংগ্ৰেছ আঞ্চলিকতাবাদ ৰাইজৰ দল অসম জাতীয় পৰিষদ তাৰপিছত এথনো নেশ্যনেলিজম আমাৰ